নদৱাৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ প্ৰৱেশ নিষিদ্ধ বাকলা গাঁৱত খিলঞ্জীয়া অসমীয়া মুছলমানক অপমান কৰাক লৈ বাকলাত প্ৰতিবাদী সভা সুনীল ছেত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া মুছলমান সমাজ নদৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত বাকলা গাঁওখনত নদৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে গাঁওবাসীসকলে বাকলা গাঁৱৰ সমূহ ৰাইজ একগোট হৈ আজি এক সভাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু উল্লেখ্য যে নদৱাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীয়ে এটা ব্যক্তিগত টেলিভিছন চেনেলত নদৱাৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সৌহাৰ্দস্বৰূপ বুলু আহমেদক এগৰাকী অচিনাকি লোক বুলি মন্তব্য কৰাৰ লগতে বিদেশী সজাবলৈ চেষ্টা কৰে সুনীল ছেত্ৰীৰ এই কথাত বাকলা গাঁওবাসী জাঙুৰ খাই উঠাৰ লগতে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰে এই সন্দৰ্ভত বাকলা গাঁও উন্নয়ন কমিটিৰ সভাপতি তথা সদৌ অসম মৰিয়া মুছলমান সন্থাৰ সাধাৰণ সম্পাদক শাহজাহান আহমেদ আৰু সদৌ অসম মৰিয়া মুছলমান সন্থাৰ উপসভাপতি তথা বাকলা গাঁও নিবাসী জাফৰ আহমেদে কয় যে বুলু আহমেদ এগৰাকী খিলঞ্জীয়া অসমীয়া মুছলমান তথা গৰীয়া মুছলমান সম্প্ৰদায়ৰ লোক তেনেস্থলত বুলু আহমেদক সুনীল ছেত্ৰীয়ে অচিন লোক বুলি কোৱাটো দুৰ্ভাগ্যজনক আৰু সেয়েহে আজি বাকলা গাঁৱৰ সকলো শ্ৰেণীৰ ৰাইজে একত্ৰিত হৈ সুনীল ছেত্ৰীক একমুখে ধিক্কাৰ দিয়াৰ লগতে বাকলা গাঁওখনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰে আজি আমি বিশেষ এক প্ৰতিবাদী সভা ইয়াত অনুষ্ঠিত কৰিছোঁ এগৰাকী ব্যক্তিৰ প্ৰতিবাদত আমি সকলো আহিছোঁ এগৰাকী ব্যক্তি যিগৰাকী আগন্তুক নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে তেখেত হ'ল সুনীল ছেত্ৰী তেখেতে আমি কেইদিনমানৰ আগতে দেখিছিলোঁ যে নিউজ লাইভৰ এক সাক্ষাৎকাৰত এই সুনীল ছেত্ৰীয়ে এটা বক্তব্য প্ৰদান কৰিছিল সেই বক্তব্য শুনি আমি হতভম্ব হৈছিলোঁ আৰু সেই বক্তব্যৰ ক্ষেত্ৰতে আমি আজি প্ৰতিবাদী সভা আহ্বান কৰিছোঁ কথা হ'ল কি তেওঁ আমাক খাতাম পুৰুষীয়া খিলঞ্জীয়া মুছলমানক বিদেশী সজাইছে অচিনাকি সজাইছে সেই সাক্ষাৎকাৰত তেওঁ কৈছিল যে চতিয়া নদৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই 25 বছৰত নদৱাৰত একো উন্নয়ন কৰা নাই মাথো খুৱে বাৱে দুজন অচিনাকি ব্যক্তিক লগত লৈ তেওঁলোকৰ উন্নতি কৰি আছে এতিয়া কথা হ'ল উন্নয়ন তেওঁ কৰিছে নে নাই সৰু বাচ্চালোকে সকলোৱে জানে সকলোৱে দেখিছে তেওঁৰ কাৰ্য তেওঁৰ কৰ্মদক্ষতা সকলোৱে জানে সৰু সৰু বাচ্চাসকলেও জানে সেইখিনি ক'বলৈ নেযাওঁ এতিয়া কথা হ'ল যি দুগৰাকী ব্যক্তিৰ কথা কৈছে অচিনাকি বুলি তাৰ এগৰাকী বুলু আহমেদ আমাৰ গাঁৱৰ বাসিন্দা তেওঁ জানে নেকি এই গাঁওখন কেতিয়া স্থাপিত হৈছিল আৰু এই গাঁৱৰ মানুহ অসমলৈ কেতিয়া আহিছিল তেওঁ জানে নেকি 1206 চনৰ পৰা অহা লোকসকলৰে বংশধৰ আমাৰ এই বাকলা গাঁওখনত আছে গৰীয়া মৰীয়া লোকসকল মুছলিম গাঁৱত প্ৰতিবাদী সভা হৈছে এই সভাত চবেই সকলো গাঁৱৰ ৰাইজে মিলি পেলাই আমি সুনীল ছেত্ৰীক গৰিহণা দিছোঁ যাতে এনেধৰণৰ অপবাদ আৰু কাৰো আগত নকয় আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা আমি শুনিবলৈ নাপাওঁ গতিকে সকলোৱে আমি আমাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয় পদ্ম হাজৰিকাদেৱক আমি 1,20,000 ভোটে দি আমি জয়যুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু যাতে কোনো কাৰণত আমাৰ গাঁৱত এই অঞ্চলত যাতে সুনীল ছেত্ৰী সোমাব নোৱাৰে তাৰ পৰা গোটেই গাঁৱৰ মানে দৃঢ় প্ৰকল্প লৈছোঁ যাতে কোনো গাঁৱত আমি তাক সোমাবলৈ নিদিওঁ এই প্ৰতিবাদী সভা হৈছিলে আমাৰ বাকলাত এই বাকলাৰ প্ৰতিবাদী সভাত আমি অত্যন্ত দুখ পাইছোঁ এটা কথাৰ কাৰণে যে আমি পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত চতিয়া সমষ্টি এতিয়া নতুনকৈ নদৱাৰ সমষ্টিত আমাৰ ইয়াত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰীতিৰে সমন্বয়েৰে আমি ইয়াত তেখেতৰ নেতৃত্বত সকলোৱে বসবাস কৰি আছোঁ বৰ্তমান এজন আমাকহে অচিনাকি কৈছে আচলতে তেওঁহে অচিনাকি কাৰণ অচিনাকি মানুহে চিনাকি মানুহক চিনি পোৱা নাই আমাৰ এই 1205 পৰা ইয়াত বসবাস কৰি থকা আৰু এটা সুন্দৰ তাৰমানে আমি অসমীয়া সংস্কৃতি লৈ পেলাই আমি ইয়াতে বসবাস কৰি থকা এই বাকলা পুৰণা গাঁওখনৰ মানুহক আমাৰ চিৰযুগমীয়া সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল তেখেতে তাত কিবা ঘূণ লগাবৰ কাৰণে দালালি কিছুমান কংগ্ৰেছী নেতাৰ লগ লাগি পেলাই আমাৰ বাকলা গাঁৱৰ বুলু আহমেদক তেখেতে অচিনাকি ব্যক্তি বুলি কৈছে আচলতে অচিনাকি ব্যক্তি সুনীল ছেত্ৰীয়ে তেওঁ নহয় কাৰণ আমি যিহেতু আমি দুভাষী নহয় আমি ঘৰতো অসমীয়া আমাৰ গোটেই সংস্কৃতি অসমীয়া আমাৰ পিন্ধন উৰণ চাল চলন সকলো অসমীয়া আনকি আমাৰ এক্সট্ৰা গামোচাও নাই আমাৰ গামোচাখনো অসমীয়াই গামোচা আৰু লগতে এটা আমাৰ অসমীয়াৰ পৰিস্থিতি যি মানুহে খাৰ খাব জানে তেওঁহে অসমীয়া আমি খাৰ খোৱা অসমীয়াক ক'ৰবাত ধুৰন্ধৰ কিছুমান কংগ্ৰেছী দালালে আমাৰ এই সমন্বয় আৰু যুগমীয়া সমন্বয় আৰু সম্প্ৰীতিক
ধ্বংস কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। গতিকে তেওঁক কোনো চিনি নাপায় আৰু তেওঁক আমি কংগ্ৰেছীৰ মানুহৰ ভোট বৰ্জন কৰিছে। আজি বাকলা গাঁৱত এই প্ৰতিবাদী সভাত আমি ৰাইজে সিদ্ধান্ত লৈছোঁ, আমি 1,20,000 ভোটত পদ্ম হাজৰিকাক আমি জিকাই পেলাই আকৌ পুনৰবাৰ বিধানসভালৈ তেখেতক পঠিয়াম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।